নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং, সুপ্ৰভাত জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক ভালে আছে। আহকচোন আজি এটা নতুন জাৰ্ণি আৰম্ভ কৰোঁ মোৰ লগত। আৰু এই জাৰ্ণিটো হৈছে আজি ৰাতিপুৱাই ওলাইছোঁ, একদম ৰাতিপুৱাই মই এতিয়া শ্বিলং চেৰাপুঞ্জী যাব ওলাইছোঁ। গতিকে এই সময়খিনিত আজি এটা বস্তু আপোনাক লগত লৈ বিচাৰোঁ, সেই জাতৰ মানুহ আজি পাওঁ নে নাপাওঁ। আজি ৰখাই পকাই মই গলি দি যাম, মই যাম পাঞ্জাবাৰীলৈকে। গতিকে গলি দি যাম আৰু এই যে মই কৈছোঁ যে হাকুটি এডাল লগত লয় ৰাতিপুৱা আৰু এটা পলিথিনৰ ঠোনা হাতত লৈ তেওঁলোকে ওলাই যায় আৰু লোকৰ সেই বাউণ্ডৰীৰ পৰা হাকুটিয়ে ফুলবোৰ ছিঙি পেলাই তেওঁ সেই যোন ভগৱানক পূজা কৰে তেওঁৰ ওচৰত আহি পেলাই সেই ফুল অৰ্পণ কৰি পূজা পাঠ কৰে। গতিকে আজি ৰাস্তাত ওলাই যাম, একদম স্পট লাইভ ভিডিঅ' কৰি আছোঁ। গতিকে এই লাইভ ভিডিঅ'টোত মই কোন মানুহ তেনেকুৱা কাম কৰা ৰাস্তাত লগ পাওঁ তেওঁক আজি মই স্পষ্টভাৱে মোৰ ব্লগত লৈ আহিবলৈ মই চেষ্টা কৰিম আৰু আপুনিও চাই থাকক। গতিকে বলক পলম নকৰোঁ, জাৰ্ণিটো আমি আৰম্ভ কৰি দিওঁ। গুড মৰ্ণিং এভৰিৱান, গুড মৰ্ণিং বন্ধুসকল। এতিয়া মই ৰাতিপুৱাই আজি গাড়ীখন লৈ ওলাই আহিছোঁ এফালে। তো ভিডিঅ'টো অন কৰি লৈছোঁ। আজি কাক কেনেকৈ লোকৰ হাকুটি দি যে ফুল চিউৰ কৰে, ফুল ছিঙে, তেওঁ ভগৱানক সন্তুষ্ট কৰিব বিচাৰে। আজি মই সেইসকলক কাক ক'ত কেনেকৈ লগ পাওঁ আজি মই ভিডিঅ'ৰ তেওঁ লৈ আহিবলৈ মই চেষ্টা কৰিম। গতিকে ব'লক এটা বিশেষ ৰাস্তাইদি মই গৈ আছোঁ এতিয়া। এই ৰাস্তাইদি কাক লগ পাওঁ, কাক হাকুটি লৈ দেখা পাওঁ মুঠতে আজি মুঠৰ ওপৰত কাক হাকুটি লৈ এটা পলিথিনৰ ঠোনা লৈ মৰ্ণিং ৱাকত ওলাই যোৱা দেখা পাওঁ। আপোনালোকেও চাই থাকক দেই, কাক দেখা পাওঁ আজি। গতিকে এই কৰ্ম কৰা আজি ব্যক্তি যদি সন্মুখত আহে তেতিয়াহ'লে আজি ধৰা কিন্তু পৰিবই, আজি ক'তো সাৰিব নোৱাৰিব। এতিয়া মই মেইন ৰাস্তা ওলালোহি, এইটো এটা মেইন ৰাস্তা ওলালোঁ। ৰাইট চাইডে এটা মন্দিৰ আছে, বম বম ভোলে বাবা। আৰু এয়া দেখিছে এইখনত এখন বেনাৰ লাগি আছে, আবাহনৰ মঞ্চত মোৰ তেজ মোৰ মৰম প্ৰস্তুতি পৰাশৰ বা খাৰা হৈ আছে এইখিনিত। আৰু মই এই গলিটো দি সোমাই দিলোঁ। এতিয়া চিনি পোৱাসকলে চাগে নিশ্চয় চিনি পাইছে যে এইটো কোনটো ৰাস্তা। এতিয়ালৈকে কিন্তু আমাৰ সেই চিকাৰ ওলোৱা নাই, কিন্তু ওলোৱা নাই। চাওঁ কিমান সম্ভৱ হয় আজি সেই জাতৰ ব্যক্তিক লগ পাওঁ নে নাপাওঁ, আজি মোৰ ভিডিঅ'ত আহে নে নাহে চাওকচোন আপুনিও। আজি কোন সদা হয়, কোন ব্যক্তিক লগ পাওঁ আজি। লা 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 লা। আকৌ এতিয়া মই লেফ্ট ল'ম, এইফালে লেফ্ট ল'ম মই, অৰ্থাৎ শ্বৰ্টকাট এটা মাৰি আহি আছোঁ। আৰু এই গলিৰ ভিতৰতে আহিছোঁ এইকাৰণে যে তেওঁলোকৰ প্ৰস্থান ঘটে এইবিলাক ৰাস্তাতেই তেওঁলোকে সুন্দৰভাৱে এটা ঠোনা আৰু লৈ প্ৰস্থান ঘটে, তেওঁলোকৰ আগমন ঘটে। গতিকে আজি ক'ত যাবা, মই আজি গলিয়ে ওলাই যাম। এয়া এগৰাকী দেখিছিলোঁ, কিন্তু নহয়, তেওঁ প্ৰকৃততে লাখুটি লৈ ৱাকিং কৰা মানুহে। আৰু আপুনি যদি চিনি পাইছে এইটোক মই কোনটো ৰাস্তাইদি আহি আছোঁ এটা কমেণ্ট কৰি কওকচোন। আপুনি যোন ডিষ্ট্ৰিক্টৰ পৰাই নাচাওক আৰু কৈ পেলাই আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো কৈ আপুনি গৌৰৱ কৰক। কোনোবাই দেখা পাইছে নেকি বাৰু তেনেকুৱা মানুহ? যি মানুহ বিচাৰি আচলতে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, ভিডিঅ'টো বনাই আছোঁ, কোনোবাই দেখা পাইছে নেকি তেনেকুৱা মানুহ? বৰ্তমানলৈকে হয়তো আপুনিও দেখা পোৱা নাই, ময়ো দেখা পোৱা নাই। সাৱধান, সেইসকল মানুহ সাৱধান যিসকল মানুহে এনেধৰণৰ কাম কৰে। গতিকে আমাৰ ভিডিঅ'ৰ মাজত যাতে আপোনাৰ মুখখন সেই ফুল ছিঙি থকাৰ সময়ত নাহে, তাৰ কাৰণে আপুনি সজাগ আৰু সাৱধান হওক এতিয়াৰে পৰা। অৱশ্যে ভিডিঅ'টো এতিয়া ৰাতিপুৱাই বনাইছোঁ, কিন্তু মই ৰাতিপুৱাই এতিয়া আপলোড নকৰিম এইটো মই, কাৰণ মই এতিয়া গৈ আছোঁ আজি আচলতে শ্বিলং চেৰাপুঞ্জী চাইট চিং কৰিবলৈ গৈ আছোঁ। এওঁলোকে ছিঙা নাই, এওঁলোকক দেখিছোঁ কুকুৰৰ কাৰণে আচলতে আৰু এটা সমস্যা, কিছুমান ভতুৱা কুকুৰে আচলতে মানুহক ভোকে। আৰু সেই ভোকা কুকুৰবিলাকৰ কাৰণেও মৰ্ণিং ৱাকত আচলতে যিসকল মানুহ আহে সেইসকল মানুহে এডাল লাখুটি বা এডাল দাণ্ডা তেওঁ লৈ আহিব লগা হয়। সেইসকলৰ কথা বেলেগ, তেওঁলোকৰ কথাটো। কিন্তু এই এটা হাতত পলিথিনৰ ঠোনাটো আচলতে দেখা পাওঁ। যিটো ভাই গুড মৰ্ণিং। এটা লগৰ এটাক পালোঁ এইখিনিতে, মৰ্ণিং ৱাক কৰি আছে। আগতে যিহেতুকে এইখিনি ঠাইতে মই আছিলোঁ, বহু বছৰ ধৰি মই গুৱাহাটীৰ এই ঠাইখনত আছিলোঁ, আৰু আজিকালি মই অকণমান সিফালে থাকোঁ। গতিকে এইখন ঠাই আপুনি চিনি পাইছেনে নাই নাজানো, যদি চিনি পাইছে এটা কমেণ্ট কৰি ক'বচোন।
মই কোন ৰাস্তাইদি আহি আছোঁ। আৰু আজি মূল উদ্দেশ্যটো হৈছে লোকৰ বাউণ্ডাৰীৰ ভিতৰৰ পৰা হাকুটিয়াই ফুল চুৰ কৰা ব্যক্তিক আজি ধৰা পেলাম আৰু তেওঁক আজি মোৰ ভিডিঅ'টোত মই প্ৰস্তুত কৰিম তেওঁৰ মুখখন যদি মই লগ পাওঁ। সেই উদ্দেশ্যৰে মই আচলতে আজি ভিডিঅ'টো অন কৰি আহি আছোঁ। এতিয়া আকৌ এটা গলি দিয়ে সোমাই যাম মই। এতিয়া মই কৈ দিওঁ আপোনাক, এইটো মই আহি পালোহি এতিয়া AG বাছ ষ্টপ আৰু AG বাছ ষ্টপৰ পৰা মই চিধাই সোমাই দিছোঁ। AG ফালে মই সোমাই আহিছোঁ। চাওঁ AGৰ ফালে কাক লগ পাওঁ, কেনেকৈ হাকুটি লৈ অহা ব্যক্তি লগ পাওঁ নে নাপাওঁ ব'লকচোন আজি। আৰু এইফালেদি গ'লে আচলতে বহুত ভিৰ ভাৰৰ পৰা এটা বেলতলা তিনিআলি যিটো ভিৰ সেইটো নাপাওঁ আমি। তাৰপিছত আমি নাপাম এইফালে গুচি গ'লে জয়নগৰ চাৰিআলি এটা ভিৰ এটা ছাইডৰ পৰা নাপাম, কিন্তু এটা ছাইডৰ পৰা আমি পাম। আৰু ৰাতিপুৱাই যিহেতুকে আহিছোঁ মই, এতিয়া একদম দুকমুকালি হৈ আছে, এতিয়া 6টা কিমান বাজিছে। তো এইকণ সময়ত সাধাৰণতে একো ধৰণৰ জাম ৰাস্তাতে নাথাকে। আৰু মৰ্ণিং ৱাক কৰা লোকসকলে মৰ্ণিং ৱাক কৰি আছে। যিহেতু ওলাব এতিয়া মৰ্ণিং ৱাক কৰিবলৈ। বহুত টাৰ্ণিং অকোৱা পকোৱা ৰাস্তা আৰু চবতে মানে এটা স্পীড ব্ৰেকাৰৰ কথা আপুনি যদি কয় তেতিয়াহ'লে কৈ আপুনি শেষ কৰিব নোৱাৰিব। এই গলিবিলাকত আচলতে ইমানেই স্পীড ব্ৰেকাৰ, যাৰ যেনেকৈ মন গৈছে, মুঠতে যাৰ পদূলি অকণমান গহীন কোনোবা উচ্চ ব্যক্তিৰ পদূলি যদি হয় তেতিয়াহ'লেতো ক'বই নালাগে। তেওঁলোকৰ পদূলি দুইফালে দুটা ডাঙৰ স্পীড ব্ৰেকাৰ দি থৈ দিয়ে। লাগে গলিবিলাকত স্পীড ব্ৰেকাৰ লাগে, কাৰণ গুৱাহাটীৰ সমস্যা আজিকালি বহুত বেয়া। শুনিয়ে থাকোঁ আমি, বা আপুনি হ'লেও শুনি থাকে, থাপ মাৰি কাৰোবাৰ ডিঙিৰ ডলাৰ চেইন লৈ বাইক এলাই কিছুমানে উধাও হয়। গতিকে সেই বাইকবিলাকক ৰুধিবৰ কাৰণে, সেইবোৰ নহ'বৰ কাৰণে আচলতে স্পীড ব্ৰেকাৰ কিছুমানো দিয়া যায় সাধাৰণতে ওখকৈ। গতিকে সেইটো বেয়া এটা পদক্ষেপ বুলিও ক'ব নোৱাৰি। এতিয়া মই আহি মেইন ৰাস্তা পালোহি, আৰু মেইন ৰাস্তা পালোহি যদিও আজি কিন্তু এতিয়ালৈকে কাৰো কপাল বেয়া নহয় দেই, কাৰো কপাল বেয়া নহয়। গতিকে কোনো কিন্তু এতিয়ালৈকে মোৰ ব্লগটোত দেখা দিব লগা হোৱা নাই, কাকো মই দেখুৱাই দিব লগা হোৱা নাই। এইজনেই হাকুটি লগাই পাৰি আছে বুলি, ভাগ্য ভাল আজি তেওঁলোকৰ। এতিয়া মই আহি পালোহি জয়নগৰ চাৰিআলি। তথাপিতো আপুনি নাই শব্দটো ক'ব নোৱাৰে, কাৰণ নাও উঠোতে ডুবে আৰু নামোতেহে ডুবে। গতিকে ক'ব নোৱাৰে। মইতো আপটো পাঞ্জাবাৰীলৈকে যাম এতিয়া। গতিকে পাঞ্জাবাৰীলৈকে মই আজি এই ব্লগটো বনাই আছোঁ। পাঞ্জাবাৰীলৈকে মই চাওঁ তাত কেনেকৈ দেখা পাওঁ ফুলচুঙা। এয়া জয়নগৰ চাৰিআলি মই এতিয়া ক্ৰছ কৰিলোঁ, জয়নগৰ চাৰিআলি। আৰু এক শ্ৰেণী মানুহ আছে, কুকুৰ পোহক, সেইটো বেয়া কথা নহয়, কুকুৰ সকলোৱে পোহক, কিন্তু এই কুকুৰৰ যে ডিঙিত ৰছীডাল লগাই টানি আনি থাকে ৰাতিপুৱাই, আনি সি আচলতে মেচেল কৰি, তাৰ এই কঁকালটো আচলতে যেতিয়া মেচেল কৰি দিয়ে কোনো এখন গেটৰ ওচৰত, মানুহজনে কিন্তু টানি ৰছীডাল লৈ আহিব পাৰে, তাক ৰছীডালত টানি তাক কিন্তু লৈ আহিব পাৰে। জানে ব্যক্তিজনে যে ই মেচেল কৰিছে মানে ই কামভাগ কৰিব এতিয়া, কিন্তু সেই ব্যক্তিজনে কোনো উপায় বুলি কৈ সি য'তে যি কৰিবলৈ বিচাৰে ত'তে তাক সেই কামটো কিন্তু কৰাই দিয়ে। সেইসকল মানুহকো অনুৰোধ কৰিছোঁ, আপোনালোকে অকণমান টমগম লওক, কাৰণ ৰাতিপুৱাই লোকৰ গেটখনৰ ওচৰত আহি পেলাই কোনেও কামনা নকৰে আচলতে কাৰোবাৰ গেটৰ সন্মুখত কাৰোবাৰ কুকুৰে আহি মল্লমূত এৰি থৈ যাব, আৰু সেয়া ৰাতিপুৱাই তেওঁলোকে উপভোগ কৰিব। সেইটো বস্তু কোনেও কামনা নকৰে। যিসকলৰ আছে কুকুৰ পোহে যিসকলে, তেওঁলোকৰ কথা বেলেগ, তেওঁলোকে কেনেকৈ ধৰণে কি কৰে সেইটো বেলেগ কথা। কিন্তু যিসকলে নোপোহে, যিসকলে বেয়া পায়, সেইসকলৰ কথাটো আপুনি ভাবিব লাগিব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই সেইসকলকো অনুৰোধ কৰিছোঁ যে আপোনালোকেও যি এনেকুৱা ধৰণৰ কাম কৰে যিসকল লোকে, আপোনালোকে অকণমান টমগম লৈ কাম কৰক, আপোনালোকে অকণমান শুদ্ধভাৱে কাম কৰক, যাতে আপোনাৰ কুকুৰটোক লৈ বেলেগ মানুহৰ যাতে একো অসুবিধা হোৱা নাই সেইটোকো আমি নজৰ দিব লাগিব। অকল কুকুৰ পুহিলেই নহ'ব, কুকুৰক ভাত মাছ মাংস খোৱালেই নহ'ব। আমি বেলেগ এজন মানুহৰ আমাৰ কুকুৰটোৰ পৰা কিবা অসুবিধা হৈছে নেকি সেই কথাটো কিন্তু আমি চিন্তা কৰিব লাগিব। গতিকে অনুৰোধহে জনাইছোঁ, যদি পাৰে তেনেকুৱা কামৰ পৰা বিৰত থাকক, এজন সচেতন নাগৰিকৰ দৰে উপস্থাপন কৰক নিজক। এইখন পৃথিৱীত বহুত কৰিব লগা কাম আছে, গতিকে সেয়াও কৰক তাৰ মাজে মাজে।
যিবোৰ কাম আচলতে 10জনৰ উপকাৰ হয় তেনেকুৱা ধৰণৰ কাম কৰি সমাজৰ কল্যাণৰ কাৰণে বেছি নহ'লে 1-2জন কাৰোবাৰ কল্যাণ কৰিবলৈ চেষ্টা কৰক নিশ্চয় উপকৃত হ'ব উপকাৰ হ'ব আপোনাৰ আৰু অৱশেষত আহি 6 মাইল ব্ৰিজৰ তল পালোঁ এতিয়া মই পাঞ্জাবাৰীয়ে পাম গতিকে আজি সেইসকল লোকৰ কপাল ভাল বা আজি ময়ো আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ কোনসকল মানুহে পলিথিনৰ ঠোঙা আৰু হাকুটি লৈ এই কামটো কৰে গতিকে অন্য এটা ব্লগত অন্য এদিন পুনৰ লগ হ'ম আজি ব্লগটো ইমানতে সামৰিলোঁ ভালে থাকক কুশলে থাকক মংগলে থাকক সদায় হাঁহি মুখেৰে থাকক গতিকে এই শুভ প্ৰভাতৰ পৰাই মই আপোনালৈ এধালি মোৰ মৰম যাচি আজি ব্লগটোৰ পৰা মই বিদায় ল'লোঁ জয় আই অসম